ৰাজ্যৰ বিধানসভাৰ শেহতীয়া অধিৱেশনৰ অন্তিম দিনা মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাত ৰাজ্যজুৰি চাহ শ্ৰমিকসকল আনন্দিত হৈছিল। কিন্তু সেই সময়ত প্ৰকৃততে কিমান টকা বৃদ্ধি হ'ব মজুৰি মুখ্যমন্ত্ৰীজনে স্পষ্ট কৰা নাছিল। শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে ১ মাৰ্চৰ পৰা মজুৰি কেৱল ৩০ টকা বৃদ্ধি হ'ব বুলি কোৱাৰ লগে লগে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে শ্ৰমিক তথা চাহ জনগোষ্ঠীয় বিভিন্ন সংগঠনৰ মাজত। এয়া টিয়ক চাহ বাগিচাৰ পৰিৱেশ। আচ্ছাৰ বিষয়ববীয়া উপস্থিত হৈ এয়া মাত্ৰ নিৰ্বাচনী টোপ বুলি অভিহিত কৰি বৰ্তমান অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাক খুৰধাৰে সমালোচনা কৰে। এক কথাত ক'বলৈ গ'লে একেবাৰে আমি সন্তুষ্ট নহয়। আৰু যেহেতু আমি ২০১৪ চনৰ পৰা আমি এটা কথা কৈ আছিলোঁ যে ৩৫০ টকাত যিটো সময়ত আমি দাবী কৰিছিলোঁ, সেইটো সময়তে অসমত ভাৰতৰ যিগৰাকী প্ৰধানমন্ত্ৰী অসমলৈ আহিছিলে তেখেতে কৈছিলে ৩৫১ টকা তেখেতে বৃদ্ধি কৰিম বুলি পোনছাতে তেখেতে বক্তব্যত তেখেতে ইয়াতে কৈছিলে। আৰু তাৰপিছতেই অসমত বিজেপি চৰকাৰ গঠন হৈছিলে। আৰু বিশেষভাৱে এটা কথা ক'বলৈ গ'লে ক'ব পাৰি যে অসমৰ যিগৰাকী শ্ৰম মন্ত্ৰী বৰ্তমান তেখেতে অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক, যিটো সময়ত তেখেতে অসম চৰকাৰ তেখেতে অসম চৰকাৰলৈ গ'ল, তেখেতে মিনিষ্টাৰী পদটো পালে। তাৰ পিছৰ পৰা দেখিলোঁ যে তেখেতে প্ৰায় মুহূৰ্ততে যে অসমত থকা যিসকল চাহ শ্ৰমিক তেখেতসকলৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত কিন্তু কোনোদিনে বিধানসভাত তেখেতে কোনোদিনে বক্তব্য ৰখা দেখা নগ'ল, বা যি ধৰণে ব্যৱস্থাপনা কৰিব লাগিছে তেখেতে কোনো ধৰণে ব্যৱস্থা নকৰিলে। আৰু এতিয়া যিটো নিৰ্বাচনৰ পাক মুহূৰ্ততে যি ধৰণে ৩০ টকা বৃদ্ধি কৰা যিটো কাৰ্য, এই কাৰ্যক আমি কোনো ধৰণে আমি মানি ল'লোঁ। আৰু এটা কথা ক'ব পাৰি যে আমি অসমৰ যিগৰাকী শ্ৰম মন্ত্ৰী আমি ধিক্কাৰ জনাইছোঁ যে তেখেতে যি ধৰণে শ্ৰমিক বিৰোধী যিবিলাক কাৰ্যকলাপ এইবিলাকত আমি শ্ৰমিকসকলো খুব প্ৰকাশ কৰিছে। আৰু আমিও এই কথাত আমি তেখেতক গৰিহণা জনাইছোঁ যে তেখেতে যি ধৰণে শ্ৰমিকসকলক উন্নয়নৰ কথা তেখেতে কৈ থাকে, প্ৰকৃততে তেখেতে উন্নয়ন কৰিব লাগিছিলে, কিন্তু তেখেতে যি ধৰণে কৰিব লাগিছিলে পৰা নাই। আৰু নিশ্চিতভাৱে অহা বিধানসভাৰ নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ পাবৰ কাৰণে তেখেতসকলে সাজু হৈ থকাটো আমি প্ৰায় নিশ্চিত। আচলতে কেন্দ্ৰীয় কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আমাৰ চাহ শ্ৰমিকসকলৰ ৩০ টকা দৰমহা তেওঁলোকে বৃদ্ধি কৰিছোঁ বুলি কৈছে। কিন্তু আমি এটাই কথা যে আমি বিভিন্ন চাহ জনগোষ্ঠীয় দল সংগঠনে আন্দোলন কৰিছিলোঁ যে আমাক ৫৫১ টকা দৰমহা বৃদ্ধি কৰিব লাগিব। কিন্তু নিৰ্বাচনৰ পূৰ্বে যি ধৰণে আচলতে ৩০ টকা তেওঁলোকে দৈনিক মজুৰি তেওঁলোকে বৃদ্ধি কৰিছে, আমি এই ক্ষেত্ৰত কিন্তু চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ। কাৰণ এই বস্তুটো আচলতে আমি ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ভাৰত চৰকাৰে যি আচলতে নিম্নতম মজুৰি আইন তেওঁলোকে বলবৎ কৰিব 6 মাহৰ পাছত, আৰু 6 মাহৰ পাছলৈকে আচলতে নিৰ্বাচন বতৰি ইতিমধ্যে পাৰ হৈ যাব। আৰু তাৰ পাছত আচলতে তেওঁলোকে যে দৰমহা বঢ়াব আমাৰ সন্দেহ আছে। আৰু লগতে আমি এই ক্ষেত্ৰত কিন্তু শ্ৰম মন্ত্ৰীগৰাকীয়ে যি ধৰণৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাৰ যি আচলতে তেওঁলোকে কাম কৰিছে আমি ধিক্কাৰ জনাইছোঁ।